মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকক স্বাগতম মোৰ পঢ়াশালীত তোমালোকৰ আজি পাঠ হ'ব পাঠ 6 শহা আৰু হাতী পাঠৰ প্ৰশ্নৰ উত্তৰ দিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজি প্ৰশ্নৰ উত্তৰ ভিডিঅ' আলোচনা কৰো ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰো 2 নং চোৱা প্ৰথমে কোৱা তাৰ পাছত লিখা অৰণ্যখনৰ জান জুৰিবোৰ কিয় শুকাই গৈছিল উত্তৰত লিখিবা 2 নংকৰ উত্তৰত লিখিবা কেইবা মাহ ধৰি বৰষুণ নিদিয়াত অৰণ্য জান জুৰিবোৰ শুকাই গৈছিল খ প্ৰশ্ন চোৱা হাতীৰ জাকটোৱে পানী বিচাৰি কলৈ গৈছিল উত্তৰত লিখিবা খৰ উত্তৰত লিখিবা হাতীৰ জাকটোৱে পানী বিচাৰি সিহঁতৰ হাবিৰ পৰা কিছু দূৰৈত আন এখন হাবিৰ এটা দ জলাশয় এটালৈ গৈছিল গ প্ৰশ্ন চোৱা তিখৰে গজানন্দৰ আগত নিজকে কি বুলি পৰিচয় দিছিল উত্তৰত লিখিবা গৰ উত্তৰত লিখিবা তিখৰে গজানন্দৰ আগত নিজকে জোনৰ দূত বুলি পৰিচয় দিছিল ঘ প্ৰশ্ন চোৱা জোনৰ খং উঠা কথাটো তিখৰে কেনেদৰে দেখুৱাইছিল উত্তৰত লিখিবা ঘৰ উত্তৰত লিখিবা তিখৰে শিলৰ মাজৰ পৰা ওলাই আহি গজানন্দক জলাশয়টোৰ পানী জুবলিলৈ লৈ গ'ল তেতিয়া আন্ধাৰ হৈছিল জলাশয়ৰ পানীত জিলিকি থকা জোনৰ প্ৰতিছবিটো গজানন্দক দেখুৱাই ক'লে চাওক মহাৰাজ এতিয়া টোপনিত গজানন্দই নিজৰ ভুলৰ বাবে জোনৰ ওচৰত ক্ষমা খুজিবলৈ বুলি সুৰেৰে পানী স্পৰ্শ কৰাৰ লগে লগে পানীৰ ঢৌত জোনৰ প্ৰতিছবিটো নাচিবলৈ ধৰিলে এনেদৰে জোনৰ খং উঠা কথাটো তিখৰে দেখুৱাইছিল তিনি চোৱা বাক্য ৰচনা কৰা এতিয়া আমি বাক্য ৰচনা কৰিম ঠিক আছে মুখিয়াল গজানন্দ আছিল হাতীৰ পালটোৰ মুখিয়াল লম্ফজম্ফ খঙতে তেওঁ লম্ফজম্ফ কৰিবলৈ ধৰিছে খৰাং বতৰ বৰ খৰাং হল প্ৰতিছবি পানীৰ ঢৌত জোনৰ প্ৰতিছবিটো নাচিবলৈ ধৰিলে পানীৰ জুৱলি তিখৰ নামৰ শহাটোৱে গজানন্দক জলাশয়টোৰ পানীৰ জুৱলি লৈ গৈছিল চাৰি চোৱা খালী ঠাই পূৰ কৰা খালী ঠাই পূৰ কৰা বাকচত আমাক ইয়াত শব্দ দিয়া হৈছে ঠিক আছে ইয়াত আমাক খালী ঠাই দিয়া হৈছে ক'ত কি হ'ব এতিয়া আমি বহাম ক ভাওনা ঘৰত মানুহজনে বৰকৈ লম্ফজম্ফ কৰিছে খ বেছিকৈ চিঞৰ বাখৰ নকৰিবা অইনে আমনি পাব গ সাপ আৰু নেউলৰ মাজত এখন তয়াময়া ৰণ হৈছে তোমালোকেও লিখিবা লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 5 নং চোৱা পঢ়া বুজা আৰু লিখা ইয়াত আমাক এটা উদাহৰণ দিয়া হৈছে হয়নে বাকি মই তোমালোকক মাতি শুনাই আছো ইচ্ছা অনিচ্ছা বিচ্ছেদ অন্ধ বন্ধ আন্ধাৰ তোমালোকেও লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 6 নং চোৱা ভাবা আৰু উত্তৰ উলিওৱা সাথৰ দিয়া হৈছে মোৰ ঠেং চাৰিখন জপিয়াই জপিয়াই যাওঁ দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ খহা খোৱা কলগছ যেন ঠেং তাৰ বিচনীৰ দৰে কাণ কোৱাচোন কোনে পাৰা তাৰ কি নাম হাতী মৰমৰ ছাত্ৰ-ছাত্ৰী আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ' ভাল লাগিলে লাইক কৰিবা নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত